মধুকৰ্ণা অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত 36 সাইজ ব্লাউজ এটা পেপাৰ কাটিং কেনেকৈ কৰিলোঁ দেখুৱাব বিচাৰিছোঁ। যিসকলে নতুনকৈ শিকি আছে বা শিকিব বিচাৰে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই ব্লাউজৰ বেক চাইডটো মানে পিঠিৰ চাইডটো কাটিব লৈছোঁ। ব্লাউজ এটা কাটিং কৰাৰ আগত সদায় ব্লাউজৰ দিশটো লৈ ল'ব লাগিব। মই ব্লাউজৰ দিশটো লৈছোঁ 14.5 ইঞ্চি। এতিয়া মই বাহুৰ জোখটো লৈছোঁ। বাহুৰ জোখটো মই লৈ লৈছোঁ 5.5 ইঞ্চি। আৰ্মহোল লৈছোঁ মই 6 ইঞ্চি। ইয়াৰ পৰা আকৌ 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নাই পৰা মই এবাৰ চেক কৰি লৈছোঁ। এতিয়া মই ব্ৰেষ্টৰ জোখটো কেনেকৈ ল'ম একেবাৰে সহজ পদ্ধতিৰে মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, ফিটাডালৰ মূৰটো মই 36ত এনেকৈ লগাই দিছোঁ। এতিয়া আমি কিমান পাইছোঁ 18 ইঞ্চি। এতিয়া আকৌ 18 ইঞ্চিক আমি দুভাগ কৰিলে কিমান পাম সেইটো চাই ল'ব লাগিব। এয়া চাওক 9 ইঞ্চি। এতিয়া আমি 9 ইঞ্চিত এটা মাৰ্ক কৰিব লাগিব। আমাৰ ব্লাউজৰ এতিয়া জোখটো হৈছে 9 ইঞ্চি। ইয়াত আমাৰ চিলাই মাৰ্জিনটো 9 ইঞ্চিতে বহি যাব। আৰু এক্সট্ৰাকৈ মই লৈ লৈছোঁ 1.5 ইঞ্চি। আপোনালোকে বেছিও ল'ব পাৰে, 2 ইঞ্চিও ল'ব পাৰে, 1.5 ইঞ্চিও ল'ব পাৰে, সেইটো নিজৰ কথা। কঁকালৰ জোখটো মই 8.5 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু 10 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু এনেকৈ এডাল আঁচ টানি দিছোঁ। যিডাল আঁচ আমি প্ৰথমে টানিছোঁ সেই আঁচডালতে আমাৰ ব্লাউজৰ ফিটিংটো হ'ব, মানে চিলনিটো তাতে বহিব। ইয়াতে লৈ লৈছোঁ মই 2.5 ইঞ্চি। এতিয়া মই ব্লাউজটো আপোনালোকে কিমান কটা দিব সেইটো নিজৰ কথা। মই 8.5 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু বহলটো মই 3 ইঞ্চি দিছোঁ। আপোনালোকে তাতকৈ বেছিও দিব পাৰে। কান্ধৰ চাইডে ব্লাউজটো সদায় অকণমান ডাউন কৰি কাটিব লাগে। এয়া চাওক, পইণ্ট 1ত এটা বিন্দু দিছোঁ আৰু বেকাকৈ এনেকৈ এডাল আঁচ টানি লৈছোঁ। এনেকৈ কৰিলে ব্লাউজটো পিন্ধি ভাল লাগে আৰু খহি নাযায়। এতিয়া মই আৰ্মহোলৰ শ্বেপটো দিবলৈ লৈছোঁ। আপোনালোকে 32, 34, 36 যি চাইজৰ ব্লাউজ নিচিলাওক লাগিলে আৰ্মহোল সদায় 1.5 ইঞ্চিয়ে ল'ব লাগিব। মই কিন্তু এইটো বেক চাইড মানে পিঠিৰ চাইজটোৰ কথাহে কৈছোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ মই একদম মাজভাগতে এটা বিন্দু দিছোঁ। এতিয়া মই এই বিন্দুটোৰ পৰা 9 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ সেই বিন্দুটোলৈকে মই এনেকৈ এটা শ্বেপ দি লৈছোঁ। এতিয়া পইণ্ট 1ত এটা মাৰ্ক কৰিছোঁ যাতে আমাৰ আৰ্মহোল শ্বেপটো ধুনীয়া হয়। চাওক, এনেকৈ অলপ হেলনীয়াকৈ শ্বেপটো দি ল'ব। ইয়াতে মই 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আকৌ এনেকৈ এটা শ্বেপ দি লৈছোঁ। এয়া মোৰ ব্লাউজৰ বেক চাইডটো কাটি হৈ গ'ল। এতিয়া মই ব্লাউজৰ ফ্ৰণ্ট চাইডটো কাটিব লৈছোঁ। ফ্ৰণ্ট চাইডটো মই দিছোঁ 15.5 ইঞ্চি। সদায় বেক চাইডতকৈ ফ্ৰণ্টৰ চাইডটো অলপ দীঘলকৈ ল'ব লাগিব, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এয়া চাওক, এতিয়া মই বেক চাইডটো এনেকৈ দি এই শ্বেপটো এনেকৈ আঁকি ল'ম। আৰ্মহোল আছিল 6 ইঞ্চি আৰু 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নাই পৰা মই আকৌ এবাৰ চেক কৰি লৈছোঁ। ব্লাউজৰ কাটিংটো কৰোঁতে সদায় আঁচবিলাক পোনকৈ টানি ল'ব, নহ'লে ব্লাউজৰ কাটিংটো বেয়া হ'ব। এইটো আৰ্মহোলটো দিছোঁ মই 1 ইঞ্চি।
ব্লাউজৰ ফ্ৰণ্ট ছাইডৰ আৰ্মহোল সদায় 1 ইঞ্চিয়ে হ'ব। ইয়াতে লৈ লৈছোঁ মই 6.5 ইঞ্চি। এই যে পঠালিকৈ টানিছোঁ আঁচডাল, মই 2.5 ইঞ্চি লৈছোঁ। তাতকৈ বেছি ল'লে ব্লাউজটো বহল হৈ থাকিব। এতিয়া লৈছোঁ ইয়াতে 0.5 ইঞ্চি। এতিয়া মই আৰ্মহোলৰ শ্বেপটো দি লৈছোঁ। ইয়াতো এনেকৈ এটা ৰাউণ্ড শ্বেপ দি ল'লোঁ। ইয়াতে মই 12.5 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু এইফালেও 12.5 ইঞ্চিত এটা বিন্দু দিছোঁ। এইটো আমাৰ বেল্ট পাৰ্টটো হয়। এতিয়া মই ব্ৰা কাটটো কাটিব লৈছোঁ। ইয়াতে দিছোঁ 6 ইঞ্চি আৰু ইয়াৰ পৰা লৈছোঁ মই 2.5 ইঞ্চি আৰু ইয়াতে দিছোঁ মই 1 ইঞ্চি। আপোনালোকক যদি ব্ৰা কাটটো অকণমান ডাঙৰকৈ লাগে তেনেহ'লে 6 ইঞ্চিতকৈ অকণমান বঢ়াই কাটিবও পাৰে। এনেকৈ এডাল আঁচ টানি লৈছোঁ, শ্বেপটো দিবলৈ সুবিধা হয়। এতিয়া চাওক, 6 ইঞ্চি দূৰত্বত আমি যিটো বিন্দু দিছিলোঁ, এতিয়া আমি সমানে ভাগ কৰি একদম মাজভাগত এটা বিন্দু দিছোঁ। মানে 3 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে আৰু 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, কিয়নো আমি বেল্টৰ কাৰণে এটা শ্বেপ দিব লাগিব। এতিয়া চাওক, মই বেল্টৰ কাৰণে এটা শ্বেপ দি লৈছোঁ। ব্ৰা কাটটোৰ কাৰণে মই ইয়াতে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু মাজভাগত 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই বিন্দুকেইটাই এটা শ্বেপ দি মিলাই ল'ম। এয়া ফ্ৰণ্টৰ ছাইডটো কাটি মোৰ হৈ গ'ল। এইটো ব্ৰা কাটটো। এতিয়া মই এইটো এনেকৈ সমান কৰি ভাঁজ কৰি লৈছোঁ, দেখিছে? এতিয়া একদম মাজভাগতে মই অকণমান কাটি লৈছোঁ। এতিয়া মই এই শ্বেপটো যেনেকৈ আছিল তেনেকৈ এখন কাগজত আকৌ আঁকি ল'লোঁ। এনেকৈ আঁকি ল'লোঁ। এতিয়া মই এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও অকণমান ওপৰলৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এইফালেও 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আমি শ্বেপকেইটা মিলাই ল'ম। ব্ৰা কাটটোৰ মাজভাগতে কাটি আমি যিটো চেইন দি লৈছিলোঁ, সেই চেইনটোৰ পৰা তললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ।
এনেকৈ এটা শ্বেপ দি লৈছোঁ। ব্ৰা কাটটো কাটি মোৰ হৈ গ'ল। এতিয়া ছেকেণ্ড পাৰ্টটোৰ কাৰণে মই জুখি ল'লোঁ, পালোঁ 8 ইঞ্চি। দীঘলটো হ'ব 8 ইঞ্চি আৰু ওপৰৰ ফালে মই বহাই লৈছোঁ 3.5 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এইটো বক্স আকাৰত মই বনাই ল'ম। চাওক এনেকৈ বক্স আকাৰত বনাই ল'লোঁ। এতিয়া মই যিটো চাইডে আমাৰ হুক লাগি থাকে সেই চাইডে মই 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে মই আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ইয়াতে একদম মাজভাগত মানে 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এটা শ্বেপ দি ল'ম। এইটো ছেকেণ্ড পাৰ্টটো হৈ গ'ল। এতিয়া মই আপোনালোকক এইটো চিলাই দেখুৱাম। চাওক চিলাই দিলোঁ কিমান ধুনীয়া হৈছে ব্ৰা কাটটো। এইটো চাওক মই আপোনালোকক চিলাই দেখুৱালোঁ। এতিয়া মই হাতৰ কাৰণে দীঘলটো লৈছোঁ 10 ইঞ্চি আৰু এইফালেও 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এনেকৈ এডাল আঁচ টানি ল'লোঁ। এতিয়া মই ইয়াৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই বিন্দুটোৰ পৰা কোণটোলৈকে এডাল আঁচ টানি ল'লোঁ। এতিয়া একদম মাজভাগতে এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এনেকৈ এটা শ্বেপ দি লৈছোঁ। এইফালে মই 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এনেকৈ আঁচ টানি মিলাই ল'লোঁ। হাতৰ ৰাউণ্ডটো আপোনালোকক কিমান বহল লাগে সেইটো নিজৰ হিচাপ মতে দি ল'ব। মই 5.5 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু 6 ইঞ্চিত এটা বিন্দু দিছোঁ। মানে মই 5.5 ইঞ্চিতে ব্লাউজটো ফিটিং কৰিম। ইয়াতে 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে এটা শ্বেপ দি লৈছোঁ। এয়া মোৰ 36 সাইজ ব্লাউজৰ পেপাৰ কাটিং কৰি হৈ গ'ল।